কি কয় বেকাৰ সি নিজে মচি দিছো খানা ভাল হ'ব লগতে ধৰা হ'ব ভাষা খাবাৰ তো গাইজ আমাৰ ধৰা হবৰ ফেক্টৰী মানে যিমান মানুহ মাছ এইবাৰ যদি বানপানী নহয় মোৰ নাম হলে দিব কিনে পানী ওলাই গেলে ৰাস্তা ডুব গৈছে ৰাস্তাৰ মাজে তো গাইজ আহি গলো ফাইনেলি আজি মানে বানপানী চাবলৈ আহি গলো তো গাইজ বঢ়িয়াকে আমাৰ বিতুমানো আছে আজি বিতুমানৰ লগত আহিছে গাইজ বানপানী চাব আহিছো মানে বিতুমান অলপ লগ কৰি দিওঁ তোমাৰ বিতুমান আহি গৈছো আমি পানী চাবা গাইজ চাকছো এইবাৰ যদি বানপানী নহয় মোৰ নাম হলে দিব পাপৰে গাইছে জান ডুবি কিনে পানী ওলাই গেলে ৰাস্তা ডুব গৈছে ৰাস্তাৰ মাজে মাজে যাম আমি আহিছি বলক গাইছটো হয় আপোনালোকৰ বানপানী গাইছে ইফালে মাছ মৰা মানুহ কিন্তু কম হোৱা নাই বা পানী মাছ যিমান হৈছে তাতছে বেছি পায় মাছ মৰা মানুহ মাছতছে বেছি মাছ মৰা এই গাইছে ছাতাৰ নালটো চকুত লাগছি এতিয়া পুৰা দেখা নাই ভালকে এই গাইছ পানী চা ধাৰ ভিতৰত আৰু কিমান দূৰ লাগব যাবা জানত যাবা গাধোৱা জানত সাঁতৰিম আৰু গা ধুম আৰু কোনে আগে পাৰ পাবা দেই চেলেঞ্জ দেখুৱাই দিছো প্ৰভু হৰি ৰাম এটা ক'ত বোকাত যাই আছো আমি এই চেণ্ডাৰযোৰ পিন্ধি আহি কিনে যদি হ'ল অ গাইছ বানপানী মানে সাগৰৰ দৰে হৈ গৈছে গাইছ চাক হৈ যোৱা গা ধুই নেকি সাগৰত যদি গা ধুই বনাই এটা ধুবা কিন্তু মানুহ নাই আৰু সাগৰত বুলি সাগৰ হৈ গল আৰু বানপানী যায় সাগৰ বানপানী চাক বানপানী এই বানপানী মানে আৰু কি কম মানে গাইছ চাক এই পানীত ধুই চাক মানে এই ৰাস্তাতে পানী বসছি আৰু যাতে ৰাস্তা ভাঙব আৰু গাইছে নে মাছ মাৰিব গৈছে বিতুবনৰ ফালে গৈছে মানে গাইছে মোৰ মোবাইলটো মানে গেছে এফালে যাব পাৰিলোঁ এই চকুটো কিবা হানা আছোঁ মানে অলপ কিবা খচখচে আছে না সেইকাৰণে নেগলোঁ আৰু মোবাইলটো মানে পানীত পৰি মোবাইলটো যাব সেইকাৰণে নেগলোঁ তো আপোনালোকক এৰপৰা দেখুৱাইছোঁ বানপানীখিনি আৰু চকুটো অলপ কিবা খচখচে আছে গাইছ এইফালে চাক বঢ়িয়াকৈ বানপানী এইখিলা বানপানী হ'ব আৰু মানে এইবিলাক চব বৰষুণৰ পানী মানে এই 2 দিন বৰষুণ দিওঁতে 3 দিন দিছে ৰবিবাৰ বাৰে দিছে এই 3 দিনতো ইমান হৈছে যদি আৰু 2 দিনমান দেই নিশ্চয় আমাৰ ইয়াতে বানপানী হ'ব এটা গেৰাণ্টি আছে আৰু গাইছ তাতে মাৰি আছে মাছ মই যাব পাৰিলোঁ কিন্তু হলি গাইছ মোবাইলটো ভয় লাগে না নেযাওঁ দে গাইছ আৰু গাইছ এইটো হৈছে জান আমাৰ এইটো জান গাইছ জান এইলে গাছ গিলে চাইড গিলে গোটেই জানে সেইফালে পাৰ হ'ব লাগলি মানে এটা মানুহ 10টা মানুহ কিজানি 3-4টা মানুহ উঠিয়াই দিলি কিজানি সেই মাথাটো ওলাব আৰু তাৰ পৰা মুচি নেকি মুচি কেইচান মুচি বা এইটো মুচি গেৰাণ্টি আছে মুচিয়ে পাগলা খানা ভাল হ'ব লগতে ধৰা হ'ব ভাষা খাবা কয় বেকাৰ সি নিজে মচি দিছো মাছ খাবা আছিল এইটো তাৰো বহুত ভোক লাগছি আৰু বস্তু ধৰা খাব লেঙুৰ ডালটো কেনেকুৱা গাইছ পুৰা বানপানী সৃষ্টি হৈ যায় আমাৰ মানে অলপ ধৌচা মই জাপান দিয়া মৰি গেলে নতুন এটা জন্ম পাবা নতুন প্ৰাণী হয় মাছ হৈ জন্ম পাব মাছ মই মাছ জন্ম এনেকে লাঙিত বজি এনেকে সাপে খাবা আহিব মই মৰি যাম নালগে নেকি মানুহে জন্ম পাব লাগিলে ভাল কাম কৰিব লাগিব বিপ্লৱৰ খানা হ'ব কিন্তু মজা একদম ধৰা সাপো পাইছে এডাল ধৰা সাপ একদম বঢ়িয়া ভাজা ৰাতি বজা নহয় মাছ শিঙিও বুজছি শিঙিৰে শিঙি নহয় এইটো ৰাতি বজা শিঙি চোৱা শিঙিৰে পাবা ক্লা শিঙিৰে নেকি 3টা বুজছি তো গাইছ আমাৰ ধৰা হবৰ ফেক্টৰী মানে গাইছ যিমান মানুহ মাছ মাৰি লাঙিত বজি কিনে গাইছে মানে বগৰী ডালত মানে আজি মানে ধৰা সাপৰ ভূত ওলাব টেনচন ল'ব নালাগে এডাল বগৰী যে নিয়া হ'ব এডাল বগৰী বগৰী খাবা আহিলি মাৰা যাবই লগতে ভূতো ধৰিব ধৰা সাপৰ ভূত ধেমালি কথা কি কবি আৰু পুতি থব লাগে পুতি থোৱাৰ সময় নাই গাইছ মাছ খোৱাৰ সময় চবুতে থাকে কিবা ক'বা নেকি পোতাৰ হয় মানে কি জানা না মাছৰ লগত সাপ গিতিয়া এনেই মৰে ফেল দি বুলি পাপ লাগব দেচোন পাপটো লাগব সেইটো বেলেগ কথা কিন্তু পাপ লাগলে ওপৰত ফেল থৈ দিবা নাকি মচি বাৰু মানুহ খাবই মাছ নাখাওঁ নাথাকে সেইবিলাক পুতি থব লাগে অলপ হয়নে নহয় আমাৰ জালত সাপ পুচছে আমি ঘৰত লৈ গৈছো সেইটো বেলেগ কথা পুতটো নকটো ঘৰত নিয়াটো নিজে গাইছ মোৰ ভৰি চাক বানপানী চাব যায় ভৰি মোৰ অৱস্থা গাইছ আমাৰ বানপানী চাই চলিৰ ভৰি চাক অৱস্থা নাই গাইছ মাছ পালা কমবাই আমাৰ ভৰি লেতেৰা আছে
মাছ মাৰিলে কোনোবা খালাক কোনোবাই গাইছ বিতুমান ঠাইত মানে এটা লেট্ৰিন বনাব খুজিছিল বানপানী আৰম্ভ হৈছে মানে গাইছ এতিয়া কি কৰা যায় আমি এটা মাছ দিছো মাছ পাবি নে তো গাইছ পানীলৈ আহি গ'লো মই বানপানী চাই তো আপোনালোকে বহুত দেখিলে মানে অলপ চলপ দেখালো মানে চকুতো কিবা হানা চানা লাগিছে তাৰে কাৰণে ভালকৈ ভিডিঅ' বনাব নোৱাৰিলোঁ যি কি নহওক যদি আজি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব বাই বাই